গাইজ এই ইলেকশ্যনৰ ৰিজাল্টৰ পিছতে বৃহৎ নিযুক্তি হ'ব যায় আছে 1 লাখৰ নিযুক্তি। এই 1 লাখ নিযুক্তিৰ ভিতৰত অংগনবাদী সহায়িকা কৰ্মীসকলৰো পৰিব নেকি নাম। আজিৰ ভিডিঅ'টোত মই এই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টোত যদি আপোনালোকে নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব যাতে সকলো ৰাইজে কথাখিনি গম পায়। তো গাইজ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি মই কথা ক'বলৈ ওলাইছোঁ 1 লাখ নিযুক্তিৰ বিষয়ে। অসম চৰকাৰে ইতিমধ্যে 1 লাখ নিযুক্তি দি গৈছে, যিদৰে কৈছিলে সেইদৰে কাম কৰি গৈছে। ইতিমধ্যে আকৌ এই লোকসভা ইলেকশ্যনৰ ৰিজাল্টৰ পিছতে 4 জুনৰ পিছতে মানে আকৌ চৰকাৰৰ কাম কাজবিলাক আগৰ দৰে আৰম্ভ হ'ব। ইতিমধ্যে বিজ্ঞাপনবিলাক প্ৰকাশ পাব ধৰিছে। ইতিমধ্যে স্কুলৰ বিদ্যালয়ৰ শিক্ষকৰ বিজ্ঞাপনবিলাক দিছে। LP, ME, টেটৰ যিবিলাক পোষ্ট আছে সেইবিলাক ফিল আপ কৰিব। হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী গোটেইখিনি ফিল আপ কৰিব। আৰু ইয়াৰ লগতে অংগনবাদী সহায়িকা কৰ্মীসকলৰ পোষ্টসমূহ ধৰিব নেকি 1 লাখ নিযুক্তিৰ ভিতৰত। আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। গাইজ, বহু কষ্টৰে বাট চাই আছে অংগনবাদী সহায়িকা কৰ্মীসকলে আৰু লগতে ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলে। তেখেতসকলৰ মানে একেবাৰে কম মাননিৰে তেখেতসকলে ইতিমধ্যে কাম কৰি আহিছে। তেখেতসকলে মানে তেখেতৰ মাননিটো বৃদ্ধি কৰাৰ লগতে আৰু কিছুমান তেখেতসকলে মানে দাবী চৰকাৰৰ ওচৰত ৰাখিছে, যেনে চাকৰি নিশ্চিতকৰণ, চাকৰি মানে গ্ৰেচুইটি প্ৰদান আৰু ৰিটায়াৰমেণ্টৰ এজ, এই আৰু কিবা কিবি এনেকুৱা ধৰণৰ দাবী চৰকাৰৰ ওচৰত কৰি আহিছে। গতিকে চৰকাৰে তেখেতসকলক এইবাৰ এই 1 লাখ নিযুক্তি সম্ভৱ, এই 1 লাখ নিযুক্তিৰ ভিতৰতে তেওঁলোককো সাঙুৰি ল'ব বুলি আশা কৰা গৈছে। গাইজ, আপোনালোকে গমাই পায় ইতিমধ্যে কি 1 লাখ চাকৰি হৈ গৈছে। পুলিচত পাইছে, হেল্থত পালে, শিক্ষকতো বহুতখিনি পাই গ'ল, প্ৰায় 50,000 পাই গ'ল। আকৌ এতিয়া দেখোন নতুন এডভাৰটাইজ আৰম্ভ কৰিছে। LP, ME, হাইস্কুল, টেটৰ যিবিলাক মানে পোষ্টবিলাক বাকী আছে সেইবিলাক ফিল আপ কৰিব। টিউটৰ ৰেগুলাৰ কৰিব আৰু মাষ্টাৰ শিক্ষক মানে আৰু কিবা কিবি কৰ্মচাৰী সেইবিলাকৰ নিয়মীয়াকৰণ হ'ব। ইতিমধ্যে এতিয়া মানে এই অংগনবাদী সহায়িকা কৰ্মীৰ পাল পৰিব যেন পাইছোঁ। তেখেতসকলে বহুদিন ধৰি অপেক্ষা কৰি আছে। তেখেতসকলৰ মানে পোষ্টবিলাক ঠিক কোনো ধৰণৰ একো এটা নাই, এনেকুৱাকৈ মানে ৰাখি থৈ দিছে, মাননিতে ৰাখি থৈ দিছে। আৰু তেখেতসকলক কি হৈছে, এইবাৰ এই 1 লাখ নিযুক্তিত তেখেতসকলৰ নামসমূহ অন্তৰ্ভুক্ত হ'ব বুলি আশা কৰা গৈছে। তো ৰাইজসকল, আপোনালোকৰ কমেণ্টবোৰ জনাবচোন বাৰু। এই তেখেতসকলক নিয়মীয়াকৰণ বা চাকৰিৰ মৰ্যাদা দিয়া উচিত নে অনুচিত? ইমানখিনি কৰ্মচাৰী আছে, প্ৰায় 1 লাখৰ ওপৰতে আছে। তেখেতসকলক মানে চাকৰিৰ মৰ্যাদা দিব লাগে। তেখেতসকলে ইমান দিন ধৰি কষ্ট কৰি সৰু সৰু ল'ৰা ছোৱালীবিলাকক মানে এই পঢ়োৱা কামত নিয়োজিত হৈ আছে। যিহেতু তেখেতসকলে একোজন মানে সৰু সুৰা হ'লেও একোজন শিক্ষকে হয়। তেখেতসকলক অতি শীঘ্ৰে মানে তেখেতসকলক এই নিয়মীয়াকৰণৰ অধীনত আনিব লাগে। কমচে কম চাকৰিৰ মৰ্যাদা দিয়ক। নিয়মীয়াকৰণ নহ'লেও কমচে কম তেখেতসকলৰ মানে বছৰত যাতে ইনক্ৰিমেণ্ট বৃদ্ধি পায় বা বৃদ্ধি পায়, তেখেতসকলে প্ৰায় নিয়মীয়াকৰণ দৰে কৰিব লাগে তেখেতসকলক। মানে তেখেতসকলৰো ঘৰৰ পৰিয়াল আছে, ইমান কম পইচাৰে তেখেতসকলৰ পৰিয়ালটো মানে চলাত অসুবিধাৰ সন্মুখীন হৈছে। গতিকে তেখেতসকলক মানে এই নিয়মীয়াকৰণৰ আণ্ডাৰত আনি তেখেতসকলক মানে চাকৰিবিলাকৰ মানে এটা সুৰক্ষা প্ৰদান কৰাটো উচিত। ইতিমধ্যে মানে ইলেকশ্যনৰ ৰিজাল্টৰ পিছতে মানে অংগনবাদী সহায়িকা কৰ্মী সন্থাৰ লগত মুখ্যমন্ত্ৰী মহোদয় আলোচনাত বহাৰ কথা আছে। তেখেতসকলে অতি শীঘ্ৰে তেখেতসকলৰ লগত মানে আলোচনাত মিলিত হ'ব আৰু তেখেতসকলৰ মানে দাবীসমূহ অতি শীঘ্ৰে পূৰণ কৰিব বুলি মানে শুনা পোৱা গৈছে। অসমৰ মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অংগনবাদী সহায়িকা কৰ্মীসকলক অতি শীঘ্ৰে তেখেতসকলক মাননীটো বৃদ্ধি কৰি ইয়াতে চাকৰিৰ মৰ্যাদা দিয়ক। অতি শীঘ্ৰে মানুহখিনি বহুত কষ্টত আছে, আপুনি এই সোনকালে তেখেতসকলৰ কামখিনি কৰি দিয়াত সহায় কৰি দিয়ে যেন। ভিডিঅ'টো যদি ভাল লাগিছে, কিবা ইনফৰমেশ্যন লাভ কৰা বুলি ভাবিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ আপোনালোকে নাপাহৰিব। মোৰ এটি সৰুকৈ ফেচবুক পেজো আছে, নিউ ড্ৰিম ব্লগ। আপোনালোকে এই পেজটো লাইক কৰি দিব যাতে এই সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তেও মই এই ভিডিঅ'সমূহ প্ৰকাশ কৰিব পাৰোঁ আৰু আপোনালোকৰ সমস্যাসমূহ মানুহৰ আগত মই দাঙি ধৰিব পাৰোঁ। তো গাইজ, আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আজিলৈ বাই।